খেতিয়ক হয়। উভতি আহিছোঁ বিৰতিৰ পাছত। আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আমি লাভলীনা বৰগোহাঁই বাসগৃহৰ পৰা আৰু বিশেষকৈ সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা আমি পোনপটীয়াকৈ দেখুৱালোঁ এটা উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। এতিয়া আমি আমাৰ আলোচনাত, আমাৰ অনুষ্ঠানত আমি আমাৰ বিষয়বস্তু বদলাম। আমি আজি সদনৰ কথা পাতিম। গতিকে মোৰ সৈতে আছে, মোৰ ওচৰতে আছে মানৱ ডেকা, বিজেপিৰ বিধায়ক লখিমপুৰৰ। মোৰ ওচৰত আছে, ইয়াৰ পাছতে আছে প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া, নিবন্ধকাৰ। তাৰপিছতে আছে ছিদ্দিক আহমেদ ডাঙৰীয়া, কংগ্ৰেছৰ বিধায়ক, দক্ষিণ কৰিমগঞ্জ। গতিকে আজি আমি আজিৰ দিনটো কথা পাতিম যি সদনত হ'ল। প্ৰথম কথা হৈছে সদনত আজি কিছু হুলস্থুল হ'ল, কিন্তু হয়নে? হুলস্থুল হ'ল বিভিন্ন বিষয়ক লৈ, হুলস্থুল হ'ল বিশেষকৈ ভুৱা কৃষক বা তেনেধৰণে সীমা বিবাদক লৈ, বিশেষকৈ সীমা বিবাদক লৈ আজিৰ দিনটোত যথেষ্ট এক প্ৰকাৰ ক'ব পাৰি হাল্লা বোল হ'ল বুলি। মই প্ৰথম আপোনাৰ ওচৰলৈকে আহিছোঁ। আজি বিষয়বস্তুকেইটালৈ যথেষ্ট এক উত্তাল পৰিৱেশৰ সৃষ্টি হ'ল, অন্ততঃ প্ৰথম 10টা মিনিট যি সময়ছোৱাত লাভলীনাৰ খেল আৰম্ভ হোৱাৰ আগৰ সময়ছোৱাত, গতিকে কুৱেশ্যনৰ পিছত। গতিকে আজি যিকেইটা বিষয়, বিশেষকৈ কৃষিকেন্দ্ৰিক, বিশেষকৈ কৃষি বিভাগক লৈ বহুখিনি প্ৰশ্ন উত্থাপন হৈছিল। গতিকে সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত কিমান আপোনালোক সন্তুষ্ট হ'ল সেয়া আপুনি ক'ব, আৰু আপোনাৰ পৰা মই প্ৰথমতে সেই পৰিৱেশটো বা সেই কথাখিনি জানি ল'ম। কৃষিৰ যিটো কথা আছে, ইয়াত এটা টেকনিকেল কথা আছে। ভুৱা কৃষক বুলি যে কৈছে, আছে ভুৱা কৃষক সোমাইছে, কিন্তু যিটো ক্ৰাইটেৰিয়া আছিলে প্ৰথম অৱস্থাত, সেই ক্ৰাইটেৰিয়াটো আছিলে যে মাটিৰ জমাবন্দী থাকিব লাগিব, মাটিৰ কাগজ। গতিকে বহুত মাটিৰ কাগজ আমাৰ গাঁৱৰ দুখীয়া কৃষকৰ আমাৰ অসমত নাই, মাটিৰ এটা প্ৰব্লেম আছে। তাৰ কাৰণে বহুত মানুহৰ নাম সোমোৱা আছে, সেইখিনি ভুৱা কৃষক হিচাপে ক্ৰাইটেৰিয়াত ভুৱা কৃষক বুলি আহিছে। কিন্তু এতিয়া আপুনি দেখিব যেতিয়া যে ৰিলেক্সেশ্যন কৰা হ'ল, লাষ্ট কেবিনেটত বোধ কৰোঁ পাছ কৰিলে যে এতিয়া মাটি জমা বিভিন্ন মানে বেলেগ বেলেগ কেটেগৰী মাটি থাকিলেও, একচনীয়া থাকিলেও বা আধি খেতি কৰি থাকিলেও পাব। তেতিয়া আপুনি দেখিব তাৰে বহুত ৰেগুলাৰাইজ হৈ যাব। গতিকে বস্তুটো অলপ চেল্ফ কণ্ট্ৰাক্টৰ। বিৰোধীয়ে কেতিয়াবা কয় যে ভুৱা কৃষক আছে, আকৌ একে সময়তে কয় যে প্ৰকৃত কৃষকৰ নাম বাদ পৰি গৈছে। ভুৱা কৃষক বুলি কোৱাৰ ক্ষেত্ৰত বেছি সংখ্যকে কিন্তু সেই ক্ৰাইটেৰিয়া মিট কৰিব নোৱাৰাৰ কাৰণেহে ভুৱা যেন দেখা গৈছে। আৰু ইয়াতে আমাৰ চৰকাৰখনে খুব চিৰিয়াছলি লৈছে। সেইকাৰণে প্ৰথম অৱস্থাত এডিঅ'সকলক দিছিলে, কিন্তু এতিয়া এই চৰকাৰে প্ৰত্যেকজন ডেপুটি কমিশ্যনাৰক ইনকুৱাৰী কৰিবলৈ তেওঁলোককে ডিষ্ট্ৰিক্টখনত অথৰিটি বনাই খুব ভালকৈ ইনকুৱাৰী হৈ আছে। গতিকে কোনো ভুৱা কৃষকৰ নাম তাত থাকিব নোৱাৰে, জেনুইন কৃষকসকলে থাকিব। দ্বিতীয়তে যিটো মিজোৰামৰ সীমা সমস্যাৰ ওপৰত আজি গণ্ডগোল হৈছে বুলি কৈছে আপোনালোকে, মই গণ্ডগোল বুলি নকৰোঁ, ডেম'ক্ৰেচিত পজিশ্যন অপজিশ্যনৰ সিমানখিনিতো হয়। কিন্তু এইটোতো আৰু আমাৰ চৰকাৰখন অহা ৰাতিৰ ভিতৰত হোৱা সমস্যা নহয়, এইটো ঐতিহাসিকভাৱে মই কাকো দুখ নিদিওঁ, কিন্তু আগতে কোন চৰকাৰ আছিলে তেওঁলোকৰ দায়িত্ব ল'ব লাগিব। যেতিয়াৰ পৰা মিজোৰাম হৈছে তেতিয়াৰ পৰাই এই ধৰণৰ এটা সীমা সমস্যা আছে। কিন্তু আগতে তেওঁলোকৰ ৰঙা চকুত বা তেওঁলোকৰ যিটো অগ্ৰাসন, সেই অগ্ৰাসনটো হয়তো বিভিন্ন ৰাজনৈতিক পৰিৱেশে নিমাতে আছিলে। ছিদ্দিকদাই ভালকৈ জানিব। আপুনি সেই কথাটো যেতিয়া কৈয়ে দিলে, তেতিয়াহ'লে সেই কথাটো ছিদ্দিকদাৰ গাত বা ছিদ্দিক আহমেদ ডাঙৰীয়াৰ আপুনি উত্তৰটো দিবই পাৰিব, কাৰণ আপুনি এটা সময়ত যিহেতু প্ৰাক্তন সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল। গতিকে তেওঁ পাকে প্ৰকাৰে মানৱ ডেকা আপোনাকে বুজাবলৈ গৈছে। ব্যৱস্থাটোক মই দোষাৰোপ কৰিছোঁ, কিন্তু একেদিনা হোৱা ব্যৱস্থা নহয়। এই ব্যৱস্থাটো বহুত দিনৰ পৰা চলি আছে। এতিয়া যেনিবা আমিও ৰঙা চকু দি ধৰিছোঁ যে নহয়, আমি এৰি নিদিওঁ। আগতে পিছুৱাই আহিছে। ছিদ্দিকদাৰ সমষ্টিতে কিমানখিনি এনক্ৰচমেণ্ট হ'ল ছিদ্দিকদাই জানে, কিন্তু এতিয়া আমি য'ত ৰখিছে তাতে ৰখাই দিছোঁ। চাওক, প্ৰথম যিটো কৈছে যে ভুৱা কৃষক, একচুৱেলি গভৰ্ণমেণ্টে এইটো ভাল কাম কৰিছিলে যে কৃষকসকলে তেওঁলোকে 2000কে অন্ততঃ 6000 টকা তেওঁলোকে পাব এটা বছৰত। কিন্তু দেখা গৈছে, মোৰ সমষ্টিটোত মই দেখিছোঁ যে কিছুমান ক্ষেত্ৰত দেখা গৈছে যে এটা ফেমিলিত 3-4টা মানুহেও পাইছে। আৰু কিছুমান ক্ষেত্ৰত দেখা গৈছে যে যিসকল য'ত মানে কোনো কৃষক নাই, তেওঁলোকে চাকৰি বাকৰি কৰে, তেওঁলোকে ফেমিলিতো মানে তেওঁলোকে কৃষক হিচাপে তেওঁলোকে এই পইচাটো পাইছে। গতিকে তাৰ পিছত চৰকাৰে যেতিয়া এইটো ভেৰিফিকেশ্যনৰ কাৰণে দিলে, ভেৰিফিকেশ্যন দেখা গৈছে অন্ততঃ 70% মানে যিসকলে ভুৱা কৃষক আছিল তেওঁলোক ধৰা পৰিছে। এতিয়া নামটো মানে সলনি হ'ব, কিন্তু এতিয়াও অন্ততঃ 30% মানুহ এতিয়াও আছে যিসকল এতিয়াও স্ক্ৰুটিনিত তেওঁলোকে ধৰা পৰা নাই। গতিকে এই বস্তুটো যদি পলিটিকেলাইজ নকৰি, আচলতে লিষ্টটো আগতে যেতিয়া দিয়া হৈছিলে তেতিয়া কোনোবা MLA দিছিলে, নহ'লে কোনোবা পঞ্চায়ত প্ৰেচিডেণ্টে দিছিলে, তেনেকুৱা দিয়াৰ কাৰণে এইটো গণ্ডগোলটো হ'ল। কিন্তু এটা কথা ছিদ্দিক আহমেদ ডাঙৰীয়া, যে আজি অন্ততঃ মই কাৰো পক্ষলৈ নকওঁ, আজি অন্ততঃ ভুৱা কৃষকৰ তালিকাৰ কথা ওলোৱাৰ লগে লগে এনকুৱাৰী এটা বহিল, যাৰ কাৰণত স্কুটিনি হোৱাৰ পিছত ধৰি লওক এইখিনি আমুক
ভুৱা কৃষক বুলি গম পোৱা গ'ল এটা ঘৰত আপুনিয়ে কৈছে যে এখন ঘৰত ৩-৪জন মানুহ ভুৱা কৃষক য'ত চাকৰিও তেওঁলোকে কৰিছে গতিকে সেয়া এখন তালিকা তেওঁলোকে অন্তত এনকুৱাৰী কৰি উলিয়ালে কিন্তু এনেকুৱা বহুত কেলেংকাৰী পূৰ্বতেও হৈছে ভুৱা কৃষক বুলি নকওঁ হিতাধিকাৰী ক্ষেত্ৰতে হওক মোৰে যদি মামা খুৰা কেনেবাকৈ গভৰ্ণমেণ্টৰ কাৰোবাৰ লগত চিনাকি আছে মোৰ ঘৰে ধৰি লওক 7টা মানুহ ভৰাই দিলে এনেকুৱা কিন্তু আপোনালোকৰ দিনতো হৈছে সব চৰকাৰৰ দিনত কোনটো চৰকাৰৰ দিনত হোৱা নাই সব চৰকাৰৰ দিনতো হৈছে ধৰক এতিয়া আমাৰ দিনতো এইটো যে হোৱা নাই বুলি আমি ক'ব নোৱাৰো কাৰণ হৈছে কম বেছি হৈছে সব মানে ক্ষেত্ৰত হৈছে ইটো গভৰ্ণমেণ্টতো হৈছে গতিকে এটো যেটো আকৌ যে এটা ভেৰিফিকেশনৰ কাৰণে দিলে এইটো আপোনাৰ ফোনটো আহি আছে ফোনটো যদি অফ কৰি দিয়া আপুনি তো মানে যদি অৰিজিনাল কৃষকে এই পইচাখিনি পায় তেতিয়াহ'লে অন্তত কৃষক সকলৰ এটা তেওঁলোকে ভাল পাব ৰাজনীতিত এটা কথা কিন্তু প্ৰধানমন্ত্ৰী ভাল লাগে যেতিয়া বিৰোধী হৈ যায় তেতিয়া ভুলবোৰ ইমান ধুনীয়াকে দেখি যায় যে মানে সেই কথাখিনিকে খুব ধুনীয়াকে এটা সাধাৰণ ৰাইজৰ বাবে এটা সমৰ্থনত থিয় হয় যেটো কিন্তু এটা নহয় তাৰ মানে কথাটো হৈছে কি যে এই যেনেকুৱা ভুৱা কৃষকেই নহয় ভুৱা কৃষক আছে ভুৱা ৰেচন কাৰ্ডৰ ওনাৰ আছে বা ভুৱা বিভিন্ন ধৰণৰ কথাবিলাক আছে আনকি হিতাধিকাৰী আঁচনিৰ ক্ষেত্ৰত আছে এই কথাটো মানে একচুৱেলি এনেকুৱা নহয় যে ভুৱা বস্তুটো দিছপুৰৰ নিৰ্দেশত হয় যোন চৰকাৰে নহওক দেই এই বস্তুটো গ্ৰাছৰুট লেভেলত যিখিনি মানুহে লিষ্ট বনাই বা তেনেকুৱা গোটেই চিষ্টেম মানুহখিনি মানে আপোনাৰ এটা হেৰিৰ কাৰণে এই কথাবিলাক হয় য'ত ধৰক আমাৰ গ্ৰাছৰুট লেভেলৰ অফিচাৰবিলাক জড়িত থাকে বিডিঅ জড়িত থাকে পঞ্চায়তৰ মানুহ জড়িত থাকে সমবায়ৰ মানুহ জড়িত থাকে গতিকে এনেকুৱা কথা নহয় যে দিছপুৰৰ নিৰ্দেশত হৈছে লোকেল এম এল এজন জড়িত থাকে লোকেল এম এল এজনৰ অজ্ঞাতেও কিছুমান কথা হ'ব নোৱাৰে কিন্তু এই গোটেই মানে ঘটনাবিলাক তেনেকুৱাতে হয় আৰু আপোনাৰ অকল ভুৱা কৃষক বুলিয়ে নহয় বিভিন্ন আপুনি আঁচনিবিলাকত চাব হিতাধিকাৰী কিমানজন জেনুইন মানুহে হিতাধিকাৰী হৈছে এতিয়া কথাটো হৈছে কি এটাহে খুব বেছি গুৰুত্বপূৰ্ণ কথা যে থাকাত চিষ্টেমত এনেকুৱা ধৰণৰ ব্যক্তিবিলাক আছেই কিন্তু যিমান পাৰি ক্ষিপ্ৰতাৰ এটা তদন্ত কৰি এই চিষ্টেমটো ক্লিন কৰিবলৈ যত্ন কৰিব লাগে আৰু অলৰেডি আছে কোনখন এখন চৰকাৰ যোগ্যজনে পাওক আৰু যোগ্যজনে আৰু মই এটা কথা আৰু বাৰেপতিও কৈ থাকো যে আপোনাৰ কৃষকক যেটো প্ৰডাক্টিভিটিৰ ওপৰত এটা মানে আপোনাৰ ৰাজ সাহায্য দিয়াতকে মানে বিষয়টোৰ ওপৰত তেওঁলোকে যেটো উৎপাদন কৰিব সেই বস্তুটোৰ ওপৰত ৰাজ সাহায্য দিয়াটো খুব বেছি দৰকাৰী আৰু যেটি যোগ্যজনে পাব তেতিয়া প্ৰডাকশনটো জিডিপি পৰা আদি কৰি গোটেইখিনি গ্ৰোথটো হ'ব আৰু দ্বিতীয় প্ৰসংগটো যেটো আপুনি উলিয়াইছে সেই প্ৰসংগটোৰ ওপৰত কওঁ যে মিজোৰামৰ আমি সীমা কথাটো পাতিম কিন্তু তাৰ পূৰ্বে মই যেহেতু কৃষকৰ কথা পাতি আছো আৰু এটা কথা আমি পাতিব পাৰো যেহেতু এতিয়া কালি যেহেতু এই কথাটো ওলালে যে গাঁৱত ঘৰ নিৰ্মাণ কৰিলেও কৰৰ কথা আহিলে ক্ষুদ্ৰ উদ্যোগত কৰৰ কথা আহিলে গতিকে সেই কথাখিনি আপোনালোকে কিমান দূৰ সমৰ্থন কৰে আজিতো আপোনালোকে যেহেতু সেইটো এটা ইস্যু হিচাপে লৈছিল হয় সেইটো এটা ইস্যু হিচাপে লোৱা হৈছে আজিও বিধানসভাত এইটো আলোচনা হৈছে কাৰণ ইটো চাওক আমি মানে পঞ্চায়তত ইটো পঞ্চায়ত বিভাগে এতিয়া গাঁও অঞ্চলত যদি কোনোবাই ঘৰ বনায় তাৰ ওপৰতো টেক্স লৈছে কিন্তু এই টেক্সটো আগৰ পৰাই আছিলে কিন্তু এতিয়া দেখিছো এইটো বহুত বেছিকে তেওঁলোকে মানে লোৱাৰ এটা হেৰি কৰিছে গতিকে আমাৰ কথা হ'ল যে এইটো লওক কিন্তু এইটো মানে এটা ৰিজনেবল এটা যদি হয় তেতিয়াহ'লে কাৰো কোনো আপত্তি নাথাকে কিন্তু এইটো যদি এক্সেস হৈ যায় তেতিয়াহ'লে সবৰ আপত্তি থাকিব এই কথাটোৱে আলোচনা হৈছে গতিকে গাঁৱৰ অঞ্চলত বনালেও যে টেক্স দিব নালাগে তেনেকুৱা কথা নহয় দিয়ক কিন্তু এটা ৰিজনেবল প্ৰাইচ হ'ব লাগে এই কথাটো সবৰ ক্ষেত্ৰতে খাটে মই অকমান কৈ লওঁ মানে অকল গাঁৱৰ ঘৰৰ ক্ষেত্ৰত নহয় আমাৰ টুল টেক্সটোৰ ক্ষেত্ৰতো টুল টেক্স দিবই লাগিব কম্পালচৰিলি কাৰণ এইটো আমি বাহিৰত গ'লেও দেখো যে মাজতে মই আপোনাৰ আজি প্ৰায় কোভিড হোৱাৰ আগতে গোটেই তামিলনাডু মই গাড়ী দি ঘূৰিছো প্ৰায় 70 কিলোমিটাৰ 80 কিলোমিটাৰ মূৰে টুল গেট কিন্তু কথাটো হৈছে কি ৰিজনেবল ৰেট তাৰমানে কি হৈছে আজিকালি এখন মানুহৰ গাড়ী থকাটো লাক্সাৰী নহয় কিন্তু আজিকালি এজন ব্যক্তিৰ গাড়ী থকাটো নিড নেচেছিটি গতিকে গাড়ী থকা মানুহ হিচাপে আমাৰ যেটা কনসেপ্ট এটা আছে এই গাড়ী আছে মানে ধনী মানুহ নহয় আজিকালি গাড়ী থকা মানুহজন ধনী মানুহ বুলি নহয় গতিকে তেওঁৰ এটা নিজস্ব এটা সামৰ্থ্য আছে এতিয়া আপোনাৰ নগাঁৱৰ পৰা গুৱাহাটী আহিলে অহা যোৱা মিলি মোটামুটি 410-20 টকা যেতিয়া এজন ব্যক্তিয়ে দিবলগীয়া হয় এজন ব্যক্তি বহুত এনেকুৱা ব্যক্তি আছে যাৰ এখন গাড়ী আছে কিন্তু তেওঁৰ কাৰণে 400 টকাটো যথেষ্ট মেটাৰ কৰে গতিকে টেক্স দিবই লাগিব কিন্তু এটা ৰিজনেবল ৰেট আগতে ধৰ 20-30 টকা বোলে অহা যোৱা কৰা দিলে মুঠতে বোলে নগাঁৱৰ পৰা গুৱাহাটী অহা যোৱা কৰিলে তেওঁ 100 টকা এটা গ'ল টেক্সত তেতিয়া ইটছ ওকে সেইটো কথা ক'বলগীয়া নাই কিন্তু বেছি মানে এই কথাটো প্ৰায় কৈ আছে আপুনি যদি গুৱাহাটীৰ পৰা সোণাপুৰলৈকে যায় এনেকুৱা লাগি যে গাত লাগি যায়গে মানুহবোৰৰ এই কথাটো ঘূৰি আকৌ আপুনি সোণাপুৰৰ পৰা হিফালৰ পৰা যদি আহে আকৌ দিব লাগিব নহয় তাতে আৰু হয় যাওঁতে 4টা গেট আছে আৰু এজন মানুহ আপোনাৰ গুৱাহাটীৰ পৰা সোণাপুৰ বাদ দিয়ক গুৱাহাটীৰ পৰা যদি এজন মানুহ কাৰ্বি আংলঙৰ ফালে যায় তেওঁ টোটেল 4টা টোল গেট পায় আৰু দিনটোত যদি অহা যোৱা কৰিবলগীয়া হয় তেওঁ 8বাৰ টোল টেক্স দিবলগীয়া হয় টেক্সটো লাগিবই ঘৰ আপুনি এনেকুৱা টেক্সটো আছিল তামোল মানে গছ-গছনি কাটিলেও টেক্স এটা দিবলগীয়া হয় আৰু দিন পৰিৱৰ্তন হৈছে এনেকুৱা কথা নহয় মই মোৰ জেগাখনক 30 বছৰ আগতে যেটো পাই আছিলো হেতুতে এক্সপেক্ট কৰি থাকিলে নহব মই যিদৰে এটা ফেচিলিটি পাইছো মই সেইমতে তাৰ কাৰণে ব্যয়টো বহন কৰিবও লাগিব 30 বছৰ আগৰ মই কি ফেচিলিটি পাই আছিলো
আৰু 20 বছৰ পিছত মই কি ফেচিলিটি পাম সেই দুটা সদায় মিলাই থাকিলে নহ'ব আমিতো কাহানিও এনেকুৱা কাম কৰা নাছিলো এতিয়া কিয় কৰিব লাগিব কিন্তু কথাটো হৈছে কি সব বস্তু এটা ৰিজনেবল ৰেটত মানুহৰ যাতে শূন্য হ'বলগীয়া নহয় কালি একচুৱেলি কোনো টেক্স লোৱাৰ লৈ তেনেকুৱা সিদ্ধান্ত হোৱা নাছিলে এটা পৰ্যালোচনা কৰিছিলে আগৰ যিবিলাক ব্যৱস্থাৰ ওপৰত আজি মই নিজে আছিলোঁ পঞ্চায়ত মন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখত থাকোঁতে মুখ্যমন্ত্ৰীয়ে কৈছে তেনেকুৱা কোনো নিৰ্দেশনা নহয় এইটো আচলতে মিসকমিউনিকেশ্যন হৈছে নেকি আৰু খুব বেছি মিডিয়া হাইপ হৈ গ'ল আচলতে চৰকাৰৰ তেনেকুৱা কোনো কেবিনেট বা কোনো চৰকাৰী ব্যৱস্থাত ইমান তেনেকুৱা সিদ্ধান্ত লোৱা হোৱা নাই যিটো মই নাজানো কিন্তু মই সেই সময়ত উপস্থিত আছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ক্লেৰিফাই কৰি দিছে তাৰমানে আপুনি কোৱা মতে যে এইটো কথা আচলতে এতিয়ালৈকে কোনো ধৰণৰ এটা সিদ্ধান্তত অহা নাই বা কোনো আনুষ্ঠানিক ঘোষণা নাই পৰ্যালোচনা হৈছিলে বুলি মই জানো যোৱাকালি পঞ্চায়তৰ ডিপাৰ্টমেণ্টৰ মিটিঙত এটা পৰ্যালোচনা হৈছিলে সেই পৰ্যালোচনাটোকে ধৰক এটা হাইপ কৰি দিলে বা আজি এজন সদস্যও বিধানসভাৰ এজন সদস্য বস্তুটো লৈ পলিটিকেল মাইলেজ ল'বলৈ গৈছিলে কিন্তু মই যে মুখ্যমন্ত্ৰীক আজি লগ পাইছিলোঁ পঞ্চায়ত মন্ত্ৰী ডাঙৰীয়াও আছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এনেকুৱা কোনো সিদ্ধান্ত নাই সুধিছিলোঁ যে নাই বুলি কৈছে ভাল কথা তেতিয়াহ'লে যিহেতু আনুষ্ঠানিকভাৱে কোনো ধৰণৰ কথা ওলোৱা নাই কিন্তু তাৰ মাজতে আমি আৰু এটা কথা পাতিম প্ৰধানমন্ত্ৰীৰ কৃষক নিধি যি কেলেংকাৰী সেই কেলেংকাৰীৰ ওপৰত CBI তদন্তৰ দাবী কৰিছে দেৱব্ৰত শইকীয়াই গতিকে সেই বিষয়টোৰ ওপৰত মই সিদ্দিক আহমেদ ডাঙৰীয়াৰ পৰা অলপমান জানিব বিচাৰিম সেইটো আমাৰ মানে বিৰোধী দলপতিয়ে যিটো তেওঁ যিটো দাবী কৰিছে CBIৰ মানে ইনকুৱাৰী দাবী কৰিছে মানে আসলতে 8 লাখ কিমান মানুহৰ এতিয়া মানে 2 নম্বৰটো ধৰা পৰিছে গতিকে 2 নম্বৰই নহয় কিন্তু আচ্ছা আমি এই কথা আপোনাক যে ক'লো মাটিৰ ক্ৰাইটেৰিয়া মিট কৰা নাছিলে হেতু কিন্তু আপোনাৰ সিস্টেমত ৰিফ্লেক্ট কৰিব 2 নম্বৰি বুলি ভুৱা বুলি যেটা আগত যি কেটেগৰি মাটিৰ কাগজ লাগিছিলে এতিয়া নালাগে কিন্তু আমাৰ দিনতো হৈছে কাৰণ এই কথাটো ধৰক এজন MLA আমি পাতিম এটা এখিনি এটা বিৰতি লৈ লৈছো বিৰতিৰ পাছত উভতি আহি আমি এই কথাখিনি পাতিম এটা বিৰতি লৈছো निर्माण का पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल है माय टन बड़ा समझदार निर्माणर मानदंड माय टन